নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ তো OMR চিট ফিল আপ কেনেকৈ কৰিব একেবাৰে সাৱধানেৰে আপোনালোকে OMR চিটখন ফিল আপ কৰিবলৈ চেষ্টা কৰিব যিহেতু আপোনালোকক দুবাৰ তিনিবাৰকৈ এনসাৰ চিট বা OMR চিটখন নিদিব সেই গতিকে সাৱধানেৰে খুব কেয়াৰফুলি আপোনালোকে ফিল আপ কৰিবলৈ চেষ্টা কৰিব আৰু ভুল নকৰিব ভুল কৰিলে যেহেতু আপোনালোকক নেক্সট নতুনকৈ দিয়া নহ'ব সেই গতিকে চাই ল'ব এবাৰ আৰু নহ'লে টিচাৰসকল থাকিবই তেওঁলোকক সুধি ল'ব যদি ডাউট থাকে তো সকলো ষ্টুডেণ্টলৈকে আজিৰ এক্সামৰ বাবে বেষ্ট অফ লাক সকলোৱে যাতে এক্সামসমূহ ভালদৰে দি আহে আমি আপোনালোকক কেৱল মাত্ৰ জাষ্ট উদাহৰণ হিচাপে এনসাৰ কিখন বা আপোনালোকে OMR চিটখন কেনেকৈ ফিল আপ কৰিব দেখুৱাই দিম তো সাৱধানেৰে চাব আৰু সাৱধানেৰে ফিল আপ কৰিব তো গোটেই ফৰ্মখন এই ধৰণে পাব আপোনালোকে ৰোল নাম্বাৰ টেষ্ট বুকলেট কোড থাকিব আপোনালোকে তাত লিখিব লাগিব যেহেতু তো এইখিনি আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে ধৰি লওক এডমিটত যোনটো ৰোল নাম্বাৰ থাকিব সেই ৰোল নাম্বাৰটো এই ঘৰকেইটাত লিখিব ধৰি লওক 7টা নাম্বাৰ থাকিব 27466161 এই ধৰণে পাব 7টা নাম্বাৰ বা 244 ৰে আপোনালোকৰ ষ্টাৰ্ট হৈছে 0061 এই ধৰণে আপোনালোকে পাব তো এইটোকে উদাহৰণ হিচাপে লৈছো প্ৰথম ঘৰটোত আপোনালোকে 2 বহাব এইটোত তাৰপিছত 44 0061 সেই ধৰণে গোটেই ঘৰটোত বহাব তাৰপিছত কি কৰিব প্ৰথম ঘৰটোত 244 ৰে আৰম্ভ হৈছিল 0061 তো 2 টো প্ৰথম ঘৰটোত আছে 2 নম্বৰটোত 2 টো ব্লেক কৰি দিব তাৰপিছতে 2 নম্বৰ ঘৰটোত 4 আছে 3 নম্বৰটোত 4 আছে তো নাম্বাৰ কেইটা আকৌ এবাৰ লিখি দিছো 2440061 তো প্ৰথম এই কেইটা ইয়াত ঘৰ কেইটাত এই নাম্বাৰটো লিখিব ৰোল নাম্বাৰটো গোটেইটো যেনেকৈ লিখিছো এই ধৰণে 2440061 লিখিব গোটেইটো তাৰ পিছতে প্ৰথমটোত 244 আছিল 0061 ন 2 টো এটোত ব্লেক কৰিব 4 টো ইয়াত এই ধৰণে কৰিব 4 টো ইয়াত 00 টো আপোনালোকৰ একেবাৰে ইয়াত 0 আছে ইয়াতো 0 আছে 61 6 টো ইয়াত আছে 1 আপোনালোকৰ ইয়াত আছে খেলিমেলি নকৰিব যেনে ধৰণে দেখাইছো সেই ধৰণে কৰিব আপোনালোকে শুদ্ধ হ'ব তাতে আৰু টেষ্ট বুকলেট নাম্বাৰটো সেই ধৰণে নাম্বাৰ কেইটামান থাকিব সেম আপোনালোকে ইয়াতে লিখি ল'ব লাগিব 24617 থাকিব পাৰে এই ধৰণে তাৰ তলে তলে যোনখিনি হয় সেইখিনি বহাই দিব 2 আছে 4 আছে 6 আছে ধৰক 1 আছে 7 আছে 4 আছে সেই ধৰণে আপোনালোকে বহাব লাগিব বুকলেট নাম্বাৰটো আপোনালোকৰ যি থাকে ইয়াত এ পৰিছে এটো আপোনালোকে বাকচত এনেকৈ বাকচ থাকিব ইয়াতে দিয়া নাই ইয়াতে ব্লেক কৰি দিব লাগিব তো ইয়াতে আপোনালোকৰ ক্যান্ডিডেট নাম আৰু এক্সামিনাৰৰ সিগনেচাৰ ইয়াতে স্পেচ থাকিব তেওঁলোকে জনাব বাৰু আপোনালোকে কৰিব কোনো কথা নাই তেওঁলোকে দেখাই দিব আৰু এনসাৰ কি ৰেসপন্সসমূহ কেনেকৈ কৰিব 4টা ABCD থাকিব নহয় 4টা যোনটো এনসাৰ শুদ্ধ হয় যদি 1 2 3 থাকে যদি 3 টো শুদ্ধ হয় কেৱল মাত্ৰ 3 টো ব্লেক কৰিব বাকিখিনি কৰিবলগীয়া কোনো কথা নাই তো নিশ্চয়কৈ বুজি পালে চাগে OMR চিট কেনেকৈ ফিল আপ কৰিব তো বেছি দেৰি নকৰো যেহেতু আপোনালোকে এক্সামলৈ এতিয়া ওলাই আছে চাগে তো ভিডিওটো চাবলৈ নাপাহৰিব আৰু বন্ধুবৰ্গলৈ প্ৰেৰণ কৰিব যাতে সকলোৱে OMR চিটটো ভালদৰে ফিল আপ কৰিব পাৰে যদি এখন ভুল হয় তেন্তে আপোনালোকৰ ৰিজাল্ট এবসেন্ট আহিব নহলে আপোনালোকৰ কেনসেল হ'ব বা নট প্ৰেজেন্ট বুলি আহিব সেই গতিকে OMR চিটখন ভালদৰে ফিল আপ কৰিব তো ধন্যবাদ নেক্সট লগ পাম